মঙ্গলবাৰে পুৱা 10 বজাৰ পৰা ডিফুৰ ৰংখেলানত কাৰ্বি আংলঙৰ আঞ্চলিক দল APHLCয়ে গ্ৰহণ কৰিছে তিনিদিনীয়াকৈ অমৰণ অনশন কাৰ্যসূচী। সংবিধানৰ 244 ক ধাৰাৰ অধীনত কাৰ্বি আংলং ডিমা হাছাওক সামৰি এখন স্বায়ত্ত ৰাজ্য গঠন কৰা, পঞ্চায়ত আইনৰ অধীনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত নকৰা, লোকসভাৰ বাজেট অধিৱেশনত উত্থাপন হ'বলগীয়া 6ষ্ঠ অনুসূচীৰ 125 সংশোধনীৰ বিৰোধিতা আদিকে ধৰি প্ৰায় 12টা দাবীত এই অনশন কাৰ্যসূচী গ্ৰহণ কৰিছে APHLC দলে। দলটোৰ সভাপতি জন ইংটি কাঠাৰে কলে 244ক বিচৰাটো পাহাৰীয়া ৰাইজৰ এটা সাংবিধানিক দাবী। ইফালে 6ষ্ঠ অনুসূচীৰ 125তম সংশোধনীয়ে গাঁও পঞ্চায়ত পৰ্যায়লৈ লৈ যাব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ক্ষমতা। আনহাতে তিনিদিনীয়া অনশন কাৰ্যসূচী প্ৰশাসনে এদিনৰ বাবে অনুমতি দিয়াৰ সন্দৰ্ভতো JI কাঠাৰে কলে এতিয়া বিজেপি দলে APHLC দলক বহু ভয় কৰিছে, যাৰ বাবে আন সংগঠনৰ ধৰ্ণা অনুমতি দিয়ে, কিন্তু প্ৰশাসনে অনুমতি নিদিয়ে APHLC দলক। নিউজ ডেস্ক ৰিপৰ্ট হিলছ ভিউজ টুডে। ডেভেলপমেণ্ট হ'ব বুলি কৈছে, আমি ডেভেলপমেণ্ট নালাগে বুলি কোৱা নাই, আৰু আৰ্টিকল 275টো চব ডেভেলপমেণ্ট কথা লিখা আছে, মাত্ৰ আৰ্টিকল 280 নহয়। 280টো মাত্ৰ পঞ্চায়ত আৰু মিউনিচিপালিটিৰ কাৰণেহে তাত লিখিছে। 275ত অট'নমাছ ষ্টেটৰ কাৰণে লিখিছে আৰু অট'নমাছ কাউন্সিলৰ কাৰণে লিখিছে। তাত চব সোমাই আছে। আৰু যদি ডেভেলপমেণ্ট হ'ব লাগে, ডাইৰেক্ট ফাণ্ডিং হ'ব লাগে বুলি কয়, এতিয়াও আমাৰ কাউন্সিলে বা ষ্টেট গভৰ্ণমেণ্টে ডাইৰেক্ট ফাণ্ডিং এতিয়াও দিব পাৰে, কিয় দিব নোৱাৰিব? তেওঁলোকে আমাৰ কাউন্সিলৰ পৰা নামটো বিচাৰিব লাগে, আপোনালোকৰ ভিলেজ কাউন্সিল নাম কি কি, আপোনালোকৰ নিজৰ ভিলেজ কাউন্সিল আণ্ডাৰ আৰ্টিকল 243D মতে কি কি লিখা আছে এইটো বুলি পেলাই, আৰু পেৰাগ্ৰাফ 3 মতে আমাৰ পেৰাগ্ৰাফ 3 আমাৰ 6 পেৰাগ্ৰাফ 3 ক্লজ EFG মতে কি কি লিখা আছে বুলি নামটো পঠিয়াই দিব লাগে। আমি টকাটো পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ফাণ্ডৰ পৰা ডাইৰেক্টলি তেওঁলোকলৈ পঠিয়াম বুলি আছাম গভৰ্ণমেণ্টে এতিয়াই কৰিব পাৰে, একো কথা নাই। এইটো 280 এমেণ্ড কৰিবলৈ দৰকাৰেই নাই, সেইটো কৰিবলৈ হ'লে আৰু দৰকাৰ নাই। সেইকাৰণে মেঘালয়ে 280টো এমেণ্ড কৰা নাই, কিন্তু মেঘালয় ডাইৰেক্টলি দৰবাৰ নংলৈহে টকা পঠাই দিয়ে। আমি 3 দিন বুলি কৈছিলোঁ, আজি কালি আৰু আগষ্ট 1 তাৰিখ, কিন্তু এতিয়া পাৰ্মিশ্যনটো এদিনহে দিছে বুলি কৈছে। আমিতো ভাত নাখাওঁ বুলিহে কৈছোঁ, তেওঁলোকে ভাত নহয় বোলে, এদিনটো নাখালে হ'ব বোলে, বেছিকৈ খাব লাগে বুলি আমাক ক'লে। সেইটো হাঁহিবলগীয়া কথা। ভাত নাখালে আমিহে কষ্ট হ'ব, পুলিচ DCয়ে কষ্ট নাপায় নহয় জানো, বা বিজেপিয়ে কষ্ট নাপায় নহয়, কষ্টটো আমি APHLCয়ে কষ্ট পাম, ভোকটো আমিহে লাগিম। তেতিয়াহ'লে আমাক ভোক লাগিব নালাগে বুলি কিয় কয়? এইটো মিছা কথা। এইটো আচলতে বিজেপিসকলে খুব আমাক ভয় কৰিছে, APHLCক একেবাৰে ভয় কৰিছে। সেইকাৰণে আমাক হাংগাৰ ষ্ট্ৰাইকো এলাউ কৰিব নিদিয়ে। পাতি আছে, তেওঁলোকে মিটিং কৰি আছে চবতে, আৰু বেলেগ সংগঠনসকলকতো প্ৰচেছন কিবা কিবি কৰিবলৈ দিয়ে, পাৰ্মিশ্যন দিয়ে, তেতিয়াহ'লে আমাক কিয় নিদিয়ে? আচলতে বিজেপিয়ে APHLCক খুব ভয় কৰিছে, এইটোৱে কথা। আৰু লগতে কিছুমান RSS, যিটো মানে আমাৰ খিলঞ্জীয়া অসমীয়া বা আদিবাসী আৰু ট্ৰাইবেল RSS নহয়, এইটো নন ট্ৰাইবেল RSS সকলে আৰু বংগ সেনাসকলে এইটো খুব উচতাইছে আমাৰ লোকেল বিজেপিসকলক, যে তোমালোকে এইটো কৰিব লাগিব, নহ'লে তোমালোকে নিজিকিলে আমি ইয়াত এনক্ৰ'চ কৰিব নোৱাৰিম বুলি কৈছে। কাৰণ তেওঁলোকে এনক্ৰ'চ BGR পৰা এভিকশ্যন কোনে কৰিব? এইটো ইলেকশ্যন জিকাসকলেহে কৰিব, আৰু ইলেকশ্যন জিকোৱা কাৰণটো তেওঁলোকে এইবিলাক কাম, এভিকশ্যন চব কাম কৰিবলৈ কাৰণেহে তেওঁলোকক জিকাইছে। তেতিয়াহ'লে আৰু তেওঁলোকক আৰু আমি বেলেগকৈ আকৌ সহায় কৰিব লাগে বুলি কথা কি আছে? নহয় জানো? যদি আমি সদায় সহায় কৰিব লাগে, তেওঁলোকে কিয় ইলেকশ্যন উঠিছে তেতিয়াহ'লে? নহয় জানো? উঠিবই নালাগে, তেওঁলোকে ইমান বুৰ্বক হয়।